পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ মানুহ ইমান নিষ্ঠুৰ পাষাণ পৈশাচিক হ'ব পাৰেনে দিনক দিনে যেন মানুহৰ মানসিকতা হেৰাবলৈ ধৰিছে ঘটনাটো শুনিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব এই হৃদয় বিদাৰক জঘন্য ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ জোৰশিমলু আৰক্ষী চকীৰ এলেকানাধীন চৌতাৰা গাঁৱত গাঁওখনৰ মিজানুৰ ৰহমান নামৰ এগৰাকী ব্যক্তিয়ে ৫টাকৈ গৰু পুহিছিল আবেলি সময়ত গৰুৰ গৰাকী মিজানুৰ ৰহমানে নিজৰ ঘাঁহ ৰোৱা পথাৰৰ পৰা ঘাঁহ কাটি গৰু খাবলৈ দি পৰিয়ালসহ আলহী খাবলৈ গৈছিল সন্ধিয়া আলহী খাই ঘৰত আহি দুটাকৈ গৰু গোহালিত মৃত অৱস্থাত পৰি থকা দেখা পায় আৰু আন তিনিটা গৰু কপি থকা দেখা পায় হতভম্ব হৈ পৰে গৰু গৰাকীয়ে লগে লগে পশু চিকিৎসকক মাতি আনে চিকিৎসকে চিকিৎসা প্ৰদান কৰি নিশ্চিত হয় যে গৰুকেইটাই খোৱা ঘাঁহত কীটনাশক দ্ৰব্য মিহলি হৈ আছে কীটনাশকযুক্ত ঘাঁহ খোৱাৰ ফলত গৰু দুটাৰ মৃত্যু হৈছে আৰু তিনিটাৰ অৱস্থা সংকটজনক বুলি গৰুৰ গৰাকীক জানিবলৈ দিয়ে কোনোবা দুষ্ট চক্ৰই প্ৰতিশোধমূলকভাৱে এনে জঘন্য কাণ্ড সংঘটিত কৰা বুলি গৰুৰ গৰাকীয়ে সন্দেহ প্ৰকাশ কৰিছে মানে আজি ঘৰত মানুহ নাই তাৰমানে এই কিবা এটা নিমন্ত্ৰণ খাবলৈ গৈছিল তাই পথাৰৰ পৰা ঘাঁহ কাটি আনি নিজৰ খেতিত ঘাঁহ পুতিছিল সেই ঘাঁহখিনি কাটি আনি গৰুক খুৱাইছিল খোৱাৰ পিছতে এই গৰু দুটা তাৰমানে দুটা খালি কাপি কাপি থাকে আৰু দুটা তাৰমানে একেলগে 5 মিনিট পিছত দুটা পৰি গ'ল পৰি যোৱাৰ পিছত দুটাই মৃত্যুবৰণ কৰিলে তাৰপিছত তিনিটা ৰ'ল মুঠ পাঁচটা গৰু আৰু তিনিটা তাৰমানে সেনেকুৱাই দেখা যায় তাৰপিছত আমি কি কৰিলোঁ ডক্টৰক ফোন কৰি পেলাই আনে তাৰপিছত ডক্টৰে পৰামৰ্শ দি পেলাই চিকিৎসা পাতি কৰিলে চিকিৎসা পাতি কৰাৰ পিছত অলপ ভাল দেখা যায় এতিয়া ৰাতিৰ ভিতৰত কি হয় এতিয়া আমাৰ সন্দেহ তাৰমানে হয় যে কোনোবা দুষ্কৃতি বা তেওঁৰ শত্ৰু আছে নেকি সিহঁতে কিবা এইটো কাম কৰিছে নেকি কিবা বিষ জাতীয় বস্তু দিছে নেকি গাহত কিবা বিষ দিছে সেইকাৰণে গৰু দুটা মৃত্যুবৰণ কৰিলে আৰু তিনিটা যাৱা অৱস্থায় আছে আৰু এতিয়া ডক্টৰে চিকিৎসা কৰিলে মোটামুটি ডক্টৰ বহুত কষ্ট কৰিছে এতিয়া কি হয় আল্লাহ কি কৰে এইটো ক'ব নোৱাৰোঁ অলৰেডি দুটা মৰিছে অল টোটেল দুটা মৰিছে এইটো ঘাঁহ কাটি দিছিল তাৰমানে নিজৰ খেতিত ঘাঁহ পুতিছিল সেই ঘাঁহখিনি কাটি আনি ঘৰত গৰুক খুৱাইছিল এনেকুৱা কোনোবা দুষ্কৃতিকাৰী এনেকুৱা কৰিছিল শত্ৰুতা কৰি দুষ্কৃতি হ'ব পাৰে সন্দেহ হয় কিন্তু কোনে কৰিছে এইটোতো আমি ক'ব নোৱাৰোঁ কিন্তু দুষ্কৃতি কৰিছে কামটো শত্ৰুতা হিচাপত কৰিছে বকুৰ পৰা জাহিৰ আলী আহমেদৰ ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা-সুবিধাৰে তৈয়াৰী মোষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক